ৰাইজিং ভইচত আজি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো মই শাহনৱাজ যদি দেশত ৰাজনীতিয়ে ধৰ্মীয় ইস্যুৰ সৃষ্টি কৰে তেন্তে ধৰি লবা যে দেশ ভুল মানুহৰ দ্বাৰা পৰিচালিত হৈ আছে এই কথা মই কোৱা কথা নহয় এয়া কৈছিল মাৰ্টিন লুথাৰ কিঙে এবাৰ বহুতে প্ৰশ্ন কৰিব মাৰ্টিন লুথাৰ কিং কোন এই কথা আমি এই কাৰণে ভাবিছো যে যেতিয়াই এটা বিষয়বস্তুৰ ওপৰত নিৰপেক্ষ আলোচনা আগবঢ়োৱা হয় তেতিয়া একাংশ মগজুশূন্য ব্যক্তিয়ে নিজৰ যিসমূহ কুৰুচিপূৰ্ণ মন্তব্য প্ৰকাশ কৰে তাৰ পৰা সহজে অনুমান কৰিব পাৰি মানুহৰ জ্ঞানৰ পৰিসীমাটো কিমান যিসকল অন্ধভক্ত আৰু যিসকল মগজুশূন্য ব্যক্তিয়ে কেৱল অন্ধৰ দৰে তেওঁলোকৰ মালিকে কোৱা কথাবোৰ সমৰ্থন কৰি গৈ থাকে সমাজত প্ৰচলন হৈ থকা সমাজত আলোচনা হবলগীয়া বিষয়সমূহ যিসকলে ওলাই কৰি চলিব বিচাৰে তেওঁলোকৰ জ্ঞাতাৰ্থে কৈছো মোবাইলটো হাতত আছে এবাৰ আপোনালোকে গুগলত সাৰ্চ কৰি চাই লব মাৰ্টিন লুথাৰ কিং কোন আছিল এই একেই প্ৰসংগতে মই আন এটা বিষয়ৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক আৰু বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ নগেন শইকীয়াই কৈছে কেনেবাকৈ আমাৰ ৰাজ্যখনৰ বিশেষকৈ বিজেপিৰ বিধায়ক আৰু মন্ত্ৰীসকলৰ ধন আৰু তেওঁলোকৰ আত্মীয়সকলৰ নামত কিমান ধন সম্পত্তি আছে তাৰ যদি এটা প্ৰকৃত হিচাপ কৰিব পৰা গলহেঁতেন বোধ কৰো জনসাধাৰণৰ চকু থৰ হলহেঁতেন কিন্তু তেওঁবিলাক ক্ষমতাত থকালৈ এই কাম কোনে কৰিব ডক্টৰ নগেন শইকীয়াৰ দৰে এগৰাকী বিশিষ্ট চিন্তাবিদ এগৰাকী বুদ্ধিজীৱীৰ মনত উদ্ৰেক হোৱা এই প্ৰশ্নটো অসমৰ প্ৰতিজন মানুহৰ মনত উদ্ৰেক হৈছে কিন্তু অতি পৰিতাপৰ কথা অতি দুৰ্ভাগ্যৰ কথা যে একাংশ তথাকথিত ৰাজনীতিবিদে এই বিষয়সমূহৰ পৰা এই চিন্তা উদ্ৰেককাৰী বিষয়সমূহৰ পৰা মানুহৰ দৃষ্টি অইন ফালে নিবলৈ সাম্প্ৰদায়িকতাৰ বীজ অসমত ৰোপণ কৰিবলৈ যত্নবান হোৱাটো আমি দেখিবলৈ পাইছো সম্প্ৰতি অসমৰ যিটো ৰাজনৈতিক আৰু সামাজিক বাতাবৰণ গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে তাত আমি দেখিছো যে একাংশ তথাকথিত ন্যস্ত স্বাৰ্থ জড়িত ৰাজনৈতিক নেতাই নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে শাসনৰ বাগজৰী নিজৰ হাতত ৰাখিবৰ বাবে এতিয়া হাতিয়াৰ হিচাপে লৈছে সাম্প্ৰদায়িকতা আচল বিষয়বোৰ কৰবাত থাকিল আজি অসমত নিবনুৱা সমস্যাক লৈ কোনো আলোচনা হোৱা নাই আজি অসমত মূল্য বৃদ্ধিক লৈ কোনো আলোচনা হোৱা নাই উঠি অহা প্ৰজন্মৰ ভৱিষ্যত কোন দিশে ধাৱমান তাক লৈ কোনো আলোচনা হোৱা নাই আজি অসমত আলোচনা হৈছে কেৱল মাত্ৰ হিন্দু মুছলমানৰ বিষয়বোৰ লৈ বৰ আচৰিত ধৰণে আমি দেখিলো যে উজনি অসমত 600 পদবীৰ বাবে আবেদন আহ্বান কৰা হৈছে আৰু তাত প্ৰায় 6000 বহিৰাগত প্ৰাৰ্থীয়ে ভিৰ কৰিছে সেই চাকৰিৰ বাবে কাৰণটো হৈছে তাত অসমীয়া ল'ৰাৰ চাকৰি কৰাৰ সেই মানসিকতাটো নাই আজি অসমৰ পৰিৱেশ পৰিস্থিতি ধৰ্মৰ সৈতে এনেদৰে সংপৃক্ত কৰি দিয়া হৈছে যে প্ৰতিজন ডেকা এতিয়া উঠি পৰি লাগিছে অসমখনক মিয়ামুক্ত কৰিবলৈ অসমখনক এক প্ৰকাৰ মুছলমান মুক্ত কৰিবলৈ দল সংগঠনবোৰৰ আহৰি নাই তেওঁলোক চূড়ান্তভাৱে ব্যস্ত হৈ পৰিছে ঘৰে ঘৰে অভিযান চলিছে মিয়ামুক্ত উজনি অসম মিয়ামুক্ত অসম তেওঁলোকে বিচাৰিছে সন্দেহৰ ভিত্তিত একাংশ ব্যক্তিক টাৰ্গেট কৰি তেওঁলোকৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে তেওঁলোকক অবৈধ বাংলাদেশীৰ লেবেল লগাব বিচৰা হৈছে এই যে প্ৰৰোচনা কৰি একাংশ দল সংগঠনক এতিয়া অসম চলোৱাৰ দায়িত্ব অৰ্পণ কৰি
কিছুমান ব্যক্তিৰ বাবে মামা এতিয়া বিটিআৰ অঞ্চলত গৈছে বিটিআৰ অঞ্চল জ্বলাবলৈ আমি দেখিলো যে বিটিআৰত গৈ যিটো পৰিবেশ সূচনা কৰিব বিচাৰিছে যি ধৰণৰ মন্তব্যসমূহ কৰিছে সেই মন্তব্য বিটিআৰৰ কোনো উন্নতি সাধন নকৰে তাত বিটিআৰ প্ৰশাসনক উদ্দেশ্যি কৈছে যে প্ৰশাসনে অসমীয়া মানুহখিনিক কাগজ বিচৰাৰ কোনো প্ৰয়োজন নাই 1947 চনৰ কাগজ কোনো অসমীয়াৰ হাতত নাই এই কথা কিছুমান ব্যক্তিৰ মামাই মঞ্চত চিঞৰি চিঞৰি কৈছে যে অসমীয়া মানুহৰ হাতত 1947 চনৰ কাগজ নাই হয়তো ব্ৰিটিছৰ হাততো নাই বোলে এইবাৰ মই সেই সকলৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰিছো 1947 চনৰো 10 বছৰৰ আগৰ 1937 চনৰ কাগজ মোৰ ঘৰত মজুত আছে মানে ব্ৰিটিছ প্ৰশাসনৰ অধীনত মাটিৰ পট্টা দেখিবলৈ কেনেকুৱা যদি কাৰোবাৰ চাবলৈ মন আছে এই দুষ্প্ৰাপ্য এই কাগজসমূহ আমাৰ তলে আহিব আমি দেখুৱাই দিম এই যে অসমীয়া মানুহৰ হাতত 1947 চনৰ কাগজ নাই এই কথাষাৰ কৈ কি বুজাব বিচাৰিছে সকলোৰে বা কিছুমানৰ বাবে মামাই আমি বুজি পোৱা নাই তেওঁ কৈছে যে কাগজ বিচাৰিব লাগে সেই সকলৰ পৰা যিসকল বাংলাদেশৰ পৰা আহিছে এবাৰ প্ৰশ্নটো হৈছে বাংলাদেশৰ পৰা কোন আহিছে এই কথাটো আজি স্পষ্ট হোৱা নাই কেৱল সংখ্যালঘু বাঙালী মুছলমান সকলক টাৰ্গেট কৰি মিয়া মুছলমান সকলক টাৰ্গেট কৰি তেওঁলোকক নিৰ্বাচনৰ আগে আগে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি কোৱা হয় যে এওঁলোক অবৈধ বাংলাদেশী এটা ওপেন চ্যালেঞ্জ কৰা যাওক दूध का दूध पानी का पानी এই যে হিন্দিত এখাৰি কথা আছে এটো এবাৰ হৈ যাওক নিৰ্বাচন সমাগত বিটিআৰ নিৰ্বাচন সমাগত বা বিধানসভা নিৰ্বাচন সমাগত এই সময়ত এটা কাম প্ৰশাসনে কৰিব পাৰে বা চৰকাৰে কৰিব পাৰে আমি সহযোগিতা কৰিম যি সকলক উচ্ছেদ কৰা হৈছে বা যি সকলক অবৈধ বাংলাদেশী বুলি কবলৈ প্ৰয়াস কৰা হৈছে সেই সকলৰ ঘৰে ঘৰে গৈ কাগজসমূহৰ পৰীক্ষণ কৰা হোক এবাৰ এনআৰসিৰ নামত তেওঁলোকে পৰীক্ষা দিছে এই সকল মানুহে অগ্নি পৰীক্ষা বছৰে বছৰে দিবলগীয়া হয় 1983 চনৰ ৰক্তাক্ত অসম আন্দোলনৰ পিছৰে পৰা প্ৰায় প্ৰতিটো নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই মানুহখিনিয়ে এই যে অগ্নি পৰীক্ষাটো দি থাকিবলগীয়া হৈছে এইবাৰো দিব কাগজসমূহৰ পৰীক্ষা হোক কাৰ ঘৰত কিমান পুৰণি কাগজ আছে সেইবোৰ ওলাই পৰিব তেতিয়া অন্তত হয়তো বন্ধ হ'ব এই যে অবৈধ বাংলাদেশী শব্দটো মই আকৌ কৈছো অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰীক মই আমন্ত্ৰণ জনাইছো যে মঞ্চত যে তেওঁ কলে যে 1947 চনৰ কাগজ ক'ত পাব কাৰো নাই মোৰ ঘৰত আছে আপোনাৰো যদি চাবলৈ মন আছে মই আমন্ত্ৰণ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আমন্ত্ৰণ জনাইছো মোৰ ঘৰত সেই কাগজ মজুত আছে আজি মই কলো বেছিভাগ মানুহ যিসকলক অবৈধ বাংলাদেশী বুলি কবলৈ প্ৰয়াস কৰি থকা হৈছে তেওঁলোকৰ ঘৰত আপোনালোকে গলে তেওঁলোকৰ ঘৰত আপোনালোকে ব্ৰিটিছ চৰকাৰৰ দিনত প্ৰদান কৰা ভূমিৰ খাজনা বা ভূমিৰ সেই নথি আপোনালোকে পাব তাৰ পিছতো কেৱল মাত্ৰ সন্দেহৰ ভিত্তিত কিছুমান মানুহ মুছলমান হোৱা বাবে তেওঁলোকক অবৈধ বাংলাদেশীৰ লেবেল লগাবলৈ যত্ন কৰি থকা হৈছে আজি বৰ আচৰিত ধৰণে বিটিআৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ একাংশ ব্যক্তিৰ বাবে মামাই কৈছে যে প্ৰতিদিনেই বাংলাদেশী সোমাই আছে এই যে কথা বতৰাবোৰ মুখেৰে কৈ দিয়ে আৰু একাংশই তাত হাত চাপৰিৰে সমৰ্থন জনায় মই প্ৰশ্ন কৰিব বিচাৰিছো যে নিৰ্লজ্জ এই মন্তব্যটো কিদৰে কৰিবলৈ পালে এগৰাকী ব্যক্তিয়ে সাংবিধানিক পদবীত থকা ব্যক্তি এগৰাকীৰ মুখেৰে এই যে মন্তব্যটো যে প্ৰতিদিনেই বাংলাদেশী সোমাই আছে ক'ত গ'ল পুলিচ প্ৰশাসন ক'ত গ'ল বিএছএফ ক'ত গ'ল
চৰকাৰৰ সেই দম্ভ মৰা কথা বতৰাবোৰ কটকটীয়া নিৰাপত্তা বেহু ফালি বাংলাদেশী যদি প্ৰতিদিনেই সোমাইছে তেন্তে প্ৰশাসন ব্যৱস্থা ফেইলিয়ৰ হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে ইমিডিয়েটলি ৰেজিগনেশ্যন কৰিব লাগে য'ত তেওঁৰ মুখেৰে নিজেই স্বীকাৰ কৰিছে যে প্ৰতিদিনেই বাংলাদেশী সোমাইছে প্ৰতিদিনেই হুৰে হুৰে বাংলাদেশী অসমলৈ যদি সোমাইছে প্ৰশাসন ব্যৱস্থাটো পুলিচ প্ৰশাসন ফেইলিয়ৰ হৈছে কৰবাত নহয় কৰবাত নহলে কিদৰে অবৈধভাৱে সীমান্ত পাৰ হৈ বাংলাদেশী অসমত সোমাব পাৰে এই যে নিৰাপত্তা ব্যৱস্থাটোৰ সুপুলা স্বৰূপ য'ত আইন শৃংখলাৰ সম্পূৰ্ণ দায়িত্বত অসমৰ মুখ্যমন্ত্ৰী নিজেই আছে তাহাত অসমত জানো আইন শৃংখলাৰ পৰিস্থিতি আছে তেওঁৰ ভাষাতেই কৈছো যদি সঁচাকৈ অসমত আইন শৃংখলা বৰ্তি আছে কিদৰে সম্ভৱ প্ৰতিদিনেই বাংলাদেশী সোমাবলৈ এই যে নেৰেটিভটো এই নেৰেটিভটোৰ লগত সুৰ মিলাই আমি ক'ব বিচাৰিছো যদি মুখ্যমন্ত্ৰীৰ কথা মতে প্ৰতিদিনেই বাংলাদেশী অসমত সোমাইছে তেন্তে যিসকলে যদি আপোনাৰ পুলিচ ব্যৱস্থা বা যদি আপোনাৰ প্ৰশাসন সঁচাকৈ ফেইলিয়ৰ হৈছে তেতিয়াহ'লে অসমৰ ডেকা শক্তি একাংশ ডেকা শক্তিয়ে কৈছে যে তেওঁলোকৰ হাতত AK-47 দিব লাগে তেওঁলোকৰ হাতত হেংদাং তুলি দিব লাগে এতিয়া খুব সহজে সেইসকল যি উদীয়মান যুৱক উদীয়মান ডেকা শক্তি সেইসকলক হাতত হেংদাং তুলি দি AK-47 দি সীমান্তত পঠিয়াই দিব লাগে সেইসকলে সীমান্ত ৰক্ষা কৰক কাৰণ তেওঁলোকৰ জাতিৰ প্ৰতি যিটো আমি আনুগত্য দেখিছো জাতি ৰক্ষাৰ যিটো তেওঁলোকৰ স্বাভিমান আমি দেখিছো জাতি ৰক্ষাৰ বাবে যিটো অগ্নি ফিৰিঙতি তেওঁলোকৰ মনত জাগিছে এইটো নিখন্দেহে প্ৰশংসনীয় গতিকে এতিয়া সময় হৈছে এই যে প্ৰতিদিনেই যিসকল বাংলাদেশী সোমাই আছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে সেই সময়ত এইসকলক সীমান্তত পহৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে এইসকল হেংদাং লৈ AK-47 লৈ সীমান্তত এটা অবৈধ দুৰ্গ গঢ়ি তুলিব লাগে যাতে কোনো বাংলাদেশীয়ে এনেদৰে অসমত প্ৰৱেশ কৰিব নোৱাৰে কাৰণ এনেদৰে যদি প্ৰতিদিনেই অসমত বাংলাদেশী প্ৰৱেশ কৰে অসমৰ পৰিস্থিতি ভয়ানক হ'বলৈ আৰু বেছি দিন নাই এই কথা বতৰাবোৰ সুধি সমাজে ভাবিব হৈছে কেৱল ৰাজনৈতিক ভাৱে এটা বিষয় আগবঢ়াই নিয়াটো যুক্তিসংগত হয় জানো গতিকে আমি বিচাৰিছো যে যিহেতু এইসকল দল সংগঠন প্ৰতি মুহূৰ্তত সজাগ আৰু সচেষ্ট হৈ আছে অসম ৰক্ষা কৰিবৰ বাবে বাংলাদেশী এনেদৰে অসমত সোমাবলৈ দিয়া নহব অসমত এনেদৰে বাংলাদেশী সোমোৱা কথাটো অসমীয়া কোনো কাৰণত মানি ল'ব নোৱাৰে গতিকে তেওঁলোকৰো দায়িত্ব আছে দল হিচাপে সংগঠন হিচাপে প্ৰতিটো দল সংগঠনৰ মানুহ হাতত AK-47 লৈ হাতত হেংদাং তুলি লৈ তেওঁলোকে বিচৰা ধৰণে তেওঁলোকে গৈ সীমান্ত পহৰাৰ ব্যৱস্থা তেওঁলোকে কৰিব লাগে নহলে অসমৰ পৰিস্থিতি বিষম হ'ব অসমৰ মুখ্যমন্ত্ৰী নিজ মুখেৰে কৈছে অসমত প্ৰতিদিনে বাংলাদেশী সোমাই আছে আজি অসমৰ পৰিৱেশটো এনে কৰিব বিচৰা হৈছে য'ত নগেন শইকীয়া ডক্টৰ নগেন শইকীয়াৰ দৰে বুদ্ধিজীৱীয়ে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে সাম্প্ৰতিক যি কাম-কাজ কৰিছে সেই সাম্প্ৰতিক কাম-কাজে আমাক ভয়াক্ত কৰিছে অসমৰ এগৰাকী বিশিষ্ট বুদ্ধিজীৱী সাহিত্যিক ডক্টৰ নগেন শইকীয়াই কৈছে যে মুখ্যমন্ত্ৰীৰ সাম্প্ৰতিক কাম-কাজে আমাক ভয়াক্ত কৰিছে তেতিয়ালে চিন্তা কৰক যে অসমৰ পৰিৱেশ পৰিস্থিতি কিমান ভয়ংকৰ হৈছে এছামৰ বাবে এটা বিষয় হৈছে তেওঁলোকে এই বিষয়বিলাক লৈ ৰাজনীতি কৰিব বিষয়বিলাক লৈ নিজকে হিৰো সজাবলৈ যাব সেইবোৰ কথাৰ ঊৰ্ধত গৈ এগৰাকী চিন্তাবিদ এগৰাকী বুদ্ধিজীৱীৰ এই যিটো কথা যে মুখ্যমন্ত্ৰীৰ সাম্প্ৰতিক কাম-কাজে আমাক ভয়াক্ত কৰিছে ই চিন্তনীয় বিষয় অসমৰ প্ৰতিজন মানুহে এই বিষয়সমূহ চিন্তা কৰি চোৱাটো দৰকাৰ নহলে এই যে অসমত যি অৰাজক পৰিৱেশ সৃষ্টি হৈছে এই যে গুণ্ডাৰাজ চলাবলৈ যিটো এটা প্ৰয়াস কৰি থকা হৈছে এই গুণ্ডাৰাজে কিন্তু অসমৰ ভৱিষ্যত উঠি অহা প্ৰজন্মক কুঙাহে কৰিব কথাবোৰ ভাবি চাব যুক্তিসংগত হলে আপোনালোকে কমেন্ট কৰিব শ্বেয়াৰ কৰিব